ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰিলোঁ। আজি সোমবাৰ, ভাবিছোঁ আজিৰ পৰা ব্লগিং কৰিম, যিমান পাৰোঁ অলপ চলপকৈ দেখাই থাকিম। আশা কৰিছোঁ আপোনালোক মোৰ লগত এনেকৈয়ে থাকিব বুলি। যিহেতু ছোৱালীজনীৰ গা ভাল নাই, সেই ঘৰৰ একো খাব বিচৰা নাই, সেইটো কাৰণে বাপেকে পুৰি আনিছে। মই তাকে তাইক দি আছিলোঁ ওলাই। আৰু এয়া পাচলি, অলপ পাচলিও আনিছিলে, কচুলতি আৰু লাও, সেয়াই আজি বনাম। হে এভৰিৱান, মই এতিয়া বৰ্তমান দুপৰীয়াৰ কাৰণে চাউল বাচি আছোঁ। চাউলত বগা বগা ওলাই আছে, চাউলৰ লিখিয়াই বাৰু। সেইবোৰ পেলাই দিছোঁ আৰু দুপৰীয়াৰ মানে ভাতটো পাতিছোঁ, চাউল তাউল ধুই মেলি। কাইলৈ মই ভাজি পাতিছোঁ, চব্জি আছে বাৰু, সেয়ে মই অকল ভাজি আৰু ভাত পাতিছোঁ। গা ভাল নাই, চৰ্দি, জ্বৰ আৰু মূৰ বিষ, সেয়ে তাইক দৰৱ খুৱাই দিছোঁ। আৰু দৰৱ খাই তাইক শুবলৈ কৈছোঁ মই, আৰু সেয়ে তাই শুবলৈ গ'ল বাৰু। তাই এফালে শুবলৈ গ'ল। মোৰ অকণ গেছ লাগি আছে, পেটটো ফুলাৰ নি, সেয়ে অকণ মই গৰম পানী কৰিছোঁ খাবলৈ কাৰণে। গৰম পানীটো খালে ভাল লাগে, গেছ হৈ থাকিলে পেটটো ফুলা লাগি অকণ কমি যায় মোৰ। ছোৱালীজনী এতিয়াও শুই আছে। মই অকণমান ভিডিঅ' কৰিছোঁ, তাই কেনেকৈ শুই আছে আপোনালোকক বোলো দেখাওঁ। সেইটো টাইমতে বৰষুণত এনজয় কৰিলোঁ। মেগীটো দিওঁতে তাই প্ৰস্ৰাৱ কৰিব লাগিলে, আৰু সেই সুযোগতে বাপেকে তাইৰ পৰা অকণমান মেগী খাইছে। আৰু তাই অহাৰ মাত্ৰকে মই সুধিছোঁ কি ক'লৈ গৈছিলে, তাই বেয়া পাইছে ভিডিঅ' কৰি থকাৰ কাৰণে, আৰু সেয়ে চিঞৰিছে আৰু। গধূলি টাইমত এনেই আছিলোঁ, ভাবিছোঁ কি বনাওঁ কি নবনাওঁ বোলো, আমনিও লাগিছে বোলো, অকণমান চাহৰ লগত খাবলৈ নাস্তা বনাইছোঁ। কোনোবা আহিলেও দিব পৰা যায় আৰু নিজেও খাবলৈ মন যায় বাৰু তেনেকুৱা নাস্তাবোৰ।
আৰু ভিডিঅ' বনোৱা নহ'ল বাৰু। গুড নাইট গাইজ। ভাল লাগিলে ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ।